দেউতাই মোক এদিন কৈছিলে যে সেই সময়ছোৱাত এটা গীত তই শুনাচোন এনেকৈ বুলি কৈছিলে। পিতৃ মাতৃৰ কাৰণে এই গীতটি বনাইছোঁ। আৰু গীত চাগে জীৱনত নবনাম নেকি। নমস্কাৰ, মই সুমতাৰা। আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ'টো বহুত বেলেগ ধৰণৰ হ'ব মানে থাম্বনেইলখন দেখি আপোনালোকে বুজি পাইছে যে আমি ক'লৈ যাম আজি, আৰু ক'লৈ যাম মানে ভিডিঅ'টো চাওক আজি, খুব ভাল পাব। আৰু অন্য ভিডিঅ' নিচিনা নহয়, বেলেগ ধৰণৰ হ'ব ভিডিঅ'টো, শেষলৈকে চাওক, খুব ভাল পাব। আৰু আমি যাম মানে আচলতে ষ্টুডিঅ' যাম মানে ষ্টুডিঅ' আচলতে নহয়, এজন মানুহৰ ঘৰলৈ যাম। মোৰ মানে খুবেই প্ৰিয়, আৰু সেই মানুহ ঘৰলৈ লৈ লৈছোঁ কিছু বস্তু মানে বেছি বাৰু বস্তু লোৱা নাই, মানে তেখেতলোক টাউনীয়া মানুহ ন, আমি গাঁৱলীয়া মানুহ, আৰু আমি গাঁৱত থাকি যি টি বস্তু খাই থাকিবলৈ পাৰোঁ, আৰু তেখেতলোকে মানে একোৱে খাবলৈ নাপায় বুলি ভাবোঁ, মানে কিনিহে খাবলৈ পায়, মানে লোকেল মানে ধৰক সাৰ দিয়া বস্তুহে খাবলৈ পায়, লোকেল বস্তু কিছুমান নাপায়, আৰু সেয়েহে লৈ লৈছোঁ। এইফালে মোনাত টিকনি বৰুৱা লৈ লৈছোঁ, চিনি পাইছে চাগে, আৰু এইফালে বেতগাজ লৈ লৈছোঁ, আৰু ভিতৰত কেইটামান আছে ঔটেঙা আৰু কেইটামান আছে মাছ। বাৰু মই ইমান খুলি নেদেখাওঁ, গৈ আছোঁ তেখেতলোকৰ ঘৰলৈ, খুব ভাল পাব। ভিডিঅ'টো শেষলৈকে চাওক, বলক। যাত্ৰা আৰম্ভ কৰিব লওঁতে হৈ গ'ল এই মটৰচাইকেলখনৰ এটা প্ৰব্লেম মানে এইফালে চাব পাৰে প্ৰেছ ওলালে মানে ইয়াৰ পৰা একদম ঠেলি নিব লাগিব প্ৰায় 3-4 কিলোমিটাৰ, আৰু কেনেকৈ নিম উপায় নাই, ষ্টাৰ্টটো বন্ধ কৰি দিছোঁ বাৰু, উপায় নাইকিয়া হৈ গ'ল, ওলাই গ'ল প্ৰেছ। প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰ ঠেলাৰ পাছত পানী খাই গ'লোঁ, কিন্তু এঘৰত সোমাই পেলাই এতিয়াহে দেখাটো বহুত টাইমৰ মূৰত পাই গ'লোহি আচলতে দোকানখন মানে য'ত মানে কৈছিলোঁ আপোনালোকক মটৰচাইকেলৰ প্ৰেছ ওলাইছিলে বুলি, আৰু এই বটা দোকানতে মানে ঠিক কৰি লওঁ। মটৰচাইকেলত যেতিয়া প্ৰেছ ওলাই নহয়, আপোনালোকে ঠেলিলে গম পাব, যিসকলে ঠেলিছে সেইসকলে গম পাইছে চাগে, কিন্তু মই পানী খাই গৈছোঁ, আপোনালোকে দেখিছেই। ঠিক কৰি লওঁ মটৰচাইকেলখন, তাৰপিছত গৈ আছোঁ নিজৰ গন্তব্যস্থানলৈ। তো বলক ভিডিঅ'টো শেষলৈকে চাব, গম পাব। ধুনীয়াকৈ মটৰচাইকেল ৰেডি হৈ গ'ল, আৰু আমিও যাত্ৰা আৰম্ভ কৰিম। বলক। আৰু বেয়া নহ'ব আৰু দেই। আৰু ফাইনেলি পাই গ'লোহি মাইনাদাহঁতৰ ঘৰ, আৰু মাইনাদাহঁতৰ এইফালে মানে ভিতৰতো কাম কৰি আছে ছেটআপত বহি পেলাই, আৰু এতিয়া বাৰু মাইনাদাৰ লগত চিনাকি নকৰাওঁ, অলপ দেৰিকৈ ক'ম। আৰু পোনপ্ৰথমে আমি ভিতৰলৈ সোমাই যাওঁ। এইফালে বৰমা বহি আছে, বৰমা বহিছেনে? বহক। তো পাতি আছোঁ, সকলোখিনি দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব আজি ভিডিঅ'টো চাই। আপোনালোকেতো আমাৰ ধুনুক দেখিয়ে থাকে, আমাৰ ধুনুৰ নিচিনা আৰু এগৰাকী মানে আমাৰ মাইনাদাৰ ছোৱালী, হয় নে নহয়? চোন দেখাই এইটো দেই, তুমি কিবা এটা কৈ দিয়া এতিয়া। মাম খালা নাই? মাম কলা খালা হাতত কি লৈ আছা তুমি? চিপছ চকলেট নি? বৰটেঙা, অ'কে। চিপছ চকলেট নি? যোৱা। চাওকচোন বন্ধু বান্ধৱীসকল, মাইনাদাৰ ভাগৰ ছেটআপৰ ভিতৰত কি বস্তু আছে, মানে মাইনাৰ ভাগৰ ৰুমটোৰ ভিতৰত কি বস্তু আছে, সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু ছেটআপ মানে এইফালে দেখিছে, আৰু কি বস্তু আছে, হ'লেও মই ওচৰৰ পৰা নি ভালকৈ আপোনালোকক দেখাই দিছোঁ। সোমাই যাওঁ। ফটোখনৰ পৰা আৰম্ভ কৰিছোঁ, আৰু এইজন হৈছে মাইনাদা, ধৰিব পাৰিছে চাগে, আৰু এইজন কোনবাৰ আপোনালোকে চিনি পাইছেনে? আৰু চিনি নাই পোৱা যদি মই কৈ দিছোঁ, এইজন হৈছে মৌচুম দা, মানে মাইনাদাহঁতৰ ঘৰত মানে একেটা ভাত ঘৰ বুলি ক'লেও বেয়া নহয়, মানে মৌচুম দাহঁতৰ ভাত ঘৰ বুলি ক'লেও বেয়া নহয়। আৰু এই ফটোখনৰ পৰা আনিছোঁ, আজি ফটো নহয় বাৰু, বহুত পুৰণি ফটো, খুবেই ভাল লাগিছে। আনফালে এইফালে ছেটআপ ৰেডি হৈ আছে, আৰু মাইনাদা এই চকীখনতে বহি পেলাই এই ছেটআপতে সকলোবোৰ কাম কৰে। আৰু আমি গান চান যে গাওঁ যে ইয়াতে মানে গাওঁ, আৰু এইটো মাইক্ৰফোন এইফালে ৰেডি, আৰু এইফালে আনফালে কীবৰ্ড, কি মজা এখন ধুনীয়া কীবৰ্ড দেখিছেনে? একদম মানে অফ কৰি থোৱা আছে, আচলতে মাইনাদা আছে ভিতৰত মানে কিছু কাম কৰি আছে, আৰু মোক ইয়াতে বহিবলৈ কৈছে, বহিবলৈ কোৱা নাই আচলতে, মই নিজেহে ইয়াত বহি আছোঁ, আৰু ছেটআপটোত বহি কিবা এটা নিজে ভাল লাগে। আৰু এইফালেও এখন আছে কীবৰ্ড, আগৰ পুৰণি কীবৰ্ড হয় এখন, আৰু এই টিভিটো দেখিছে গম পাইছে। আৰু এইফালে মানে বক্সবিলাক আছে, ইয়াতে খুব ধুনীয়াকৈ গান মানে ৰেকৰ্ডিং হয়, মানে আপোনাৰ গাইডত ৰেকৰ্ডিং হয় আচলতে, আৰু কিবাকিবি আছে। আৰু এইফালে মানে আপোনাৰ কীবৰ্ড ষ্টেণ্ড, আৰু অন্যান্য কিবাকিবি আছে। আৰু মানে আপোনাৰ আমি ক'লোঁ কি, আপোনাৰ মাইনাদা ভাগৰ ছেটআপটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ছেটআপতনো বেলেগ কি থাকিব, মিউজিক ভাল পোৱাসকলেতো গম পাইছে, বা গান ভাল পোৱাসকলে গম পাইছে ছেটআপত কি বস্তু থাকে। আৰু তলফালেতো ক'বই নালাগে, মেচিনবিলাক আৰু খুব ধুনীয়া দেখাই আছোঁ। ৰ'ব কেনেকৈ কি কৰিম, কেনেকৈ গাম, অকণমান আপোনালোকক দেখাই দিছোঁ, বা ক্লিপত লগাই দেখাই দিম। ৰ'ব। মৰমৰে দেউতা ঐ নাযাবি মোক পাহৰি, ভয় লাগে দেউতা ঐ যদি যাওঁ এৰি থৈ, অতীতৰে কথাবোৰ পৰিছে মনত আজি, ৰিক্সা চলাই খোৱালি ডাঙৰ দীঘল কৰিলি।
প্ৰথমতে মাইনাদাক নমস্কাৰ জনাই পেলাই নমস্কাৰ জনাইছোঁ আপোনাক আৰু গোটেই দিনটো ইয়াতে থাকিলোঁ মাইনাদাৰ লগত খুব ধুনীয়া গান গালোঁ মাইনাদাই বনালে খুব ধুনীয়া খুব ভাল লাগিলে আৰু আপোনালোকেতো দেখিলেই কেনেকৈ মানে গাইছিলোঁ কি কৰিছিলোঁ সকলোখিনিতো মই দেখাইছোঁৱে আপোনালোকৰ আগতে আৰু মাইনাদাক বহুত বহুত ধন্যবাদ দিছোঁ যিহেতু অকণমান সহায় কৰিছে মোক অকণমান আচলতে নহয় বাৰু মই যেতিয়াৰ পৰা গান গাইছোঁ তেতিয়াৰ পৰা সহায় কৰিয়ে আছে আৰু এতিয়াও জনাইছোঁ আৰু আগৰো মাইনাদাক দেখিছে আমাৰ ভিডিঅ'ত বহুতবাৰ আৰু বহুত বহুত ধন্যবাদ থাকিলে মাইনাদালৈ আৰু বেছি দেৰি নকৰোঁ আমিও যাওঁগৈ অলপ দূৰো হয় সেইটোৱে ক'লোঁ আৰু তো বন্ধু বান্ধৱীসকল এই যে এতিয়া যে আপোনালোকে শুনিলে গীতটি মানে আপোনাৰ গোটেইটো গীত বাৰু দিয়া নাই যিহেতু আপোনাৰ ৰিলিজ হোৱাই নাই মানে মিক্সিঙে কৰা নাই আৰু এই গীতটি সোনকালে আহি আছে এই গীতটি দেউতাৰ ভাগৰ গীত দেউতা আৰু মা ভাগৰ গীত আপোনালোকে প্লিজ অনুগ্ৰহ কৰি গীতটি শুনিব আৰু যদি গীতটি শুনিম বুলি কোনোবাই যদি ভাবি আছে তেতিয়া আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি লওক যদি আপুনি ফেচবুকত চাই আছে তেতিয়া আপুনি তাত ফ'ল' কৰি লওক আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি লওক আৰু বন্ধু বান্ধৱীসকল এটা কথা আপোনালোকক কওঁ যিহেতু মই পিতৃ মাতৃৰ কাৰণে এই গীতটি বনাইছোঁ আপোনালোকে সকলোৱে যেন আদৰি লয় আৰু দেউতাই মোৰ কাৰণে খুব কষ্ট কৰিছিলে এটা টাইমত মানে গান গাব মই গান গাম গান গাই এজন ভাল মানুহ হ'ম বুলি বা এজন কিবা এটা হ'ম বুলি দেউতাই মানে বহুতে ভাবিছিলে মনত বহুত সপোন লৈ আছিলে যিহেতু আৰ্থিক অনাটন আৰু আমি হৈছোঁ একেবাৰে দুখীয়া মানুহ আৰু গীতটিতে সকলোবিলাক আপোনালোকে গম পাব কি কৰা কি নকৰা সকলোবিলাক গম পাব আপোনালোকে চাব দেউতাই মোক এদিন কৈছিলে যে দেউতাৰ খুব আশা দেউতাই কৈছিলে যে মই মোৰ শেষ সময়ছোৱাত এটা গীত তই শুনাচোন এনেকৈ বুলি কৈছিলে মানে দেউতাই কৈছিলে এদিন শেষ সময়ছোৱাত যদি পাৰ এটা মোক গীত শুনাবি এনেকৈ বুলি কৈছিলে আৰু সেয়েহে মানে দেউতাৰ কাৰণে এই গীতটি লিখিলোঁ আৰু বনালোঁ নিজেই বনালোঁ আপোনালোকে দেখিছেই আৰু গীতটি বাৰু খুব সোনকালে ৰিলিজ কৰিম ৰিলিজ কৰাৰ আগত বাৰু আপোনালোকে আপডেট পাব মই আপডেট দিম আপোনালোকক আৰু আমাৰ গীতটিত যিবিলাক কথা আছে যিবিলাক সুৰ দিছোঁ যেনেকৈ কথা কৈছোঁ যাৰ লিখনিবিলাক কোনো মিছা নহয় কোনো ভুল নহয় আৰু মই কিছুমান সঁচা বস্তু লিখি ভাল পাওঁ আৰু ইম'চনেল গান গায়ো ভাল পাওঁ আপোনালোকে চাব গীতটি চাব আৰু সেয়ে ক'লোঁ আৰু ভাবিছোঁ কি আৰু গীত চাগে জীৱনত নবনাম নেকি এনেকৈও ভাবিছোঁ বাৰু গীত আৰু নেগাম নেকি এনেকৈ বুলি ভাবি আছোঁ কি হয় নাজানো যদি আপোনালোকে গীতটি যদি আগবঢ়াওঁতে যদি আপোনালোকে সহায় সহযোগ যদি কৰে তেতিয়া বনাম আৰু নহ'বা আৰু গীত চাগে মই নবনাম আৰু দ্বিতীয়বাৰ মানে মিউজিকৰ সৈতে এনেকৈ গীত নবনাম আৰু চাগে আপোনালোকলৈ নবঢ়াম চাগে ভিডিঅ'ত আপোনালোকৰ কথাখিনি ক'বলৈ মই একো মূৰে পোৱা নাই মানে মনবিলাক একেবাৰে বেয়া লাগি আছে কমানে দেউতাৰ ভাগৰ স্বাস্থ্য বেয়ালৈ গৈহে আছে আৰু সেয়ে ভাবিছোঁ মানে দেউতাক এই গীতটি লাষ্ট শুনাওঁ বুলি তো বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব ভিডিঅ'টো কোনোবা নক'বলগীয়া কথাও যদি কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কনচেক্ট মাফ কৰি দিওঁ আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম চাব গীতবিলাক আৰু ইমান টাইম গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ যিসকলে চাই আছে বহুত বহুত ধন্যবাদ